তিনিখন নাটক আছে, তিনিটা ৰসৰ তিনিখন নাটক। কম্পিটিশ্যন দিনে ৰাতি চলি আছে ছ'চিয়েল মিডিয়াত। ল'ৰাৰ জীৱনটোক লৈ তাৰ আশা সপোনক লৈ ব্যৱসায় কৰিবলৈ নাযাব আপুনি। সাজেৰে গিৰিপগ্ৰাফ কইনা আহিছে, গতিকে মানুহে উৎসুকতাৰে বাচ্ছা আছে, কাৰণ সেই বছৰ গিৰিপগ্ৰাফ যথেষ্ট মানে মই 19-20 বৰ্ষত হেঙুল থিয়েটাৰৰ জৰিয়তে ভাগ্যমানত প্ৰথম বছৰ পদাৰ্পণ কৰিছিলোঁ। আৰু হেল্ল' গাইজ, আজি মই আহিছোঁ আবন থিয়েটাৰৰ আখৰা গৃহত, আৰু ইয়াৰ পৰা সম্পূৰ্ণৰূপে ভিডিঅ'খিনি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। ইয়াৰ যিখিনি পৰিৱেশ সকলোখিনি আপোনালোকে দেখাম। তো বলক যাওঁ ভিতৰলৈ। सिकुटी दिवासोन कसम से राज লাগি যায়। এয়া পালোঁ মই আবন থিয়েটাৰৰ গেট, আৰু ইয়াতে ফিটা কাটিব এতিয়া বিধায়ক আহি, আৰু ভিতৰৰ পৰিৱেশ মই দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈ। বহুত ধন্যবাদ, আপুনি প্ৰতি বছৰে আমাক এইখিনি সহায় সহযোগিতা। এইজন হ'ল কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, এখেতে এতিয়া ফিটা কাটিব। মইতো কৰিয়ে থাকোঁ আজি। আপোনাৰ মই কৈছোঁ মই কৰি আছোঁ, মইতো আছোঁৱে আপোনালোকৰ। আজি আবাহন থিয়েটাৰৰ আগন্তুক 25-26 নাট্যবৰ্ষৰ শুভ নাট্যৰম্ভণি। আজিৰ দিনটোত আমাৰ মাজত উপস্থিত হৈ যিসকল ব্যক্তি আমাক আজি উৎসাহ উদ্দীপনা আশীৰ্বাদ জনাইছে, এই সকলোলৈ পোনপ্ৰথমে মই আবাহন পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে
সন্মানীয় স্থানীয় বিধায়ক দিগন্ত কলিতাদেৱ, আমাৰ মাজত উপস্থিত আছে প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰী, আমাৰ মাজত উপস্থিত আছে আমাৰ ৰংগবেদিকা আমাৰ যিখন মুখপাত্ৰ সম্পাদক গোপাল জলাদেৱ, লগত আমাৰ সকলোৰে পৰিচিত পিতাই। এইকেইটা ইতিমধ্যে আমাৰ সন্মানীয় বিধায়কদেৱে আমাৰ আখৰা শিবিৰৰ দ্বাৰ উন্মোচন কৰিলে আৰু আমাৰ যি নতুন আখৰা গৃহ যিসকলে আগতে আহিছে গম পাইছে, আগত আমাৰ আখৰা গৃহটো বেলেগত আছিল, এতিয়া অলপ পকী হৈছে, এই আখৰা গৃহৰ দ্বাৰ উন্মোচন কৰিছে। এই হিচাপতে আমি তেখেতক আমি আবাহন পৰিয়ালৰ তৰফৰ পৰা কিছু মৰম যাচিব বিচাৰিছোঁ, সন্মান যাচিব বিচাৰিছোঁ। লগতে এখন চেলেঞ্জ চাদৰেৰে সন্মান যাচিব মানস ভূঞাই। লগতে এটি ফুলাম যাচেৰে সন্মান যাচিব সকলোৰে পৰিচিত হিয়া। উপস্থিত আছে প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় ডাঙৰী, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব পিতাই। এইটো বৰ্ষ আমাৰ শ্ৰদ্ধাৰ গুণাগত ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী, সেই উপলক্ষে আবাহন থিয়েটাৰে তেখেতৰ ওপৰতে এখন নৃত্য নাটিকা কৰাৰ সিদ্ধান্ত লৈছে। নৃত্য নাটিকাখন জিলিকাব লুইৰে পায়। এই নৃত্য নাটিকাখন লিখিছে আমাৰ দীপক ভাগৈ ডাঙৰীয়াৰে, তেখেতৰে সন্মান যাচিব পুলক কুমাৰ। আমাৰ মিউজিক ডিৰেক্টৰ পুলক কুমাৰ, শ্ৰদ্ধাৰ পিতাই বিজয় কুমাৰে, আৰু তেখেতকো এখন গামোচাৰে আমি সন্মান যাচিব বিচাৰিছোঁ অভিনেতা সঞ্জীৱ শৰ্মা ডাঙৰীয়া। এখেতকো এখনি ফুলাম গামোচাৰে আমি সন্মান যাচিব বিচাৰিছোঁ আবাহন পৰিয়ালৰ তৰফৰ পৰা। যাচিব নৱদত্ত। এই আখৰা আৰম্ভণি মুহূৰ্তত এই অনুষ্ঠানৰ লগত জড়িত থকা আহ্বান থিয়েটাৰৰ মূল আমি অভিনেত্ৰী বুলিও ক'ব পাৰোঁ, আমি প্ৰযোজক বুলিও ক'ব পাৰোঁ, বা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী নাৰী মোৰ ভণ্টিস্বৰূপ প্ৰস্তুতি ডাঙৰীয়ানী, তেখেতৰ পিতৃ-মাতৃ বিজয়া শৰ্মা, মাতৃ পিতৃ বিজয় শৰ্মা ডাঙৰীয়া, আমাৰ এই মঞ্চত উপস্থিত থকা সন্মানীয় কৃষ্ণ ৰয় ডাঙৰীয়া, গোপাল জালান ডাঙৰীয়া, আমাৰ ভূপেন হাজৰিকাদেৱৰ নৃত্য নাটিকা লিখক হিচাপে সন্মানীয় দীপক ভাগৈ ডাঙৰীয়া। আজি ভাল লাগিছে যে আপোনালোকে সকলোৱে আজি আৰু সম্পূৰ্ণ মাংগলিক দৃষ্টিকোণৰ মাংগলিক কাৰ্যসূচী আজি অনুষ্ঠান আৰম্ভ কৰিছে আৰু সকলোৱে পুনৰবাৰ আজি এই পবিত্ৰ দিনটো লগ পাই ভাল লাগিছে। এগৰাকী শিল্পী যিয়ে আমাক থিয়েটাৰত বিভিন্ন ধৰণে সহায় কৰি আহিছে। প্ৰতি বছৰে তেখেতে কিবা কিবি বস্তু চস্তু বনাই এনেকুৱা আমাক ষ্টেজত দৰকাৰ হ'লে তেখেতে তেনেকুৱা বস্তুবোৰ আমাক বনাই দিয়ে। তেখেত আমাৰ খুৰা ৰজত শৰ্মা, ৰজত তেখেতক আমি এই হিচাপে সন্মান যাচিব বিচাৰিছোঁ। সন্মান যাচিব অঞ্জলি হাতী বৰুৱা। আমি 1930 চনতে আবাহন থিয়েটাৰ আৰম্ভ কৰিছিলোঁ। এতিয়া 46 বছৰ হ'ল আৰম্ভ হোৱা।
যথেষ্ট কষ্ট কৰি থিয়েটাৰখন আৰম্ভ কৰিছিলোঁ আৰু এটা থিয়েটাৰখন চলাই আছে এই থিয়েটাৰখন চলাবলৈ আবাহন থিয়েটাৰটো চলাবলৈ মই চলোৱাৰ নিচিনা মোক মানুহে মোকে ভাবে ময়ে চলোৱা বুলি আৰু মোৰো এটা গৌৰৱ যে থিয়েটাৰখন মোৰ ভাল চলি আছে গতিকে সেইকাৰণে মই অলপ প্ৰস্তুতিক আৰু বেছি অলপ ধন্যবাদ দিছোঁ যে মোৰ নামটো বেছি উজ্জ্বল কৰি লাগিছে ভৱিষ্যতটো মই আশীৰ্বাদ দিছোঁ সদায় এনেকৈ থাকক আৰু মোৰ নামটো এনেকৈ গঢ়ি থাকক ভাল পাওক ৰাইজৰ মাজত ময়ো থাকোঁ সেইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আবাহন থিয়েটাৰে যি পৰম্পৰা চলাই আহিছিল সেই পৰম্পৰা আজিও প্ৰস্তুতি পৰাশৰৰ ব্যক্তিত্বত সুন্দৰভাৱে আগুৱাই গৈ আছে আৰু আমি আশা কৰি এই প্ৰচেষ্টাই ভৱিষ্যতৰ তেওঁ এনেদৰে আগুৱাই নিব তেওঁৰ প্ৰতিখন নাটকতে দৰ্শকৰ যি সঁহাৰি সেই সঁহাৰি অনাগত দিনত আমাৰ দৰ্শক ৰাইজে আগুৱাই ল'ব বুলি আমি ভাবোঁ বিশেষ ক'বলৈ নাই আজি এই শুভ মুহূৰ্তত বিশেষকৈ আবাহন থিয়েটাৰৰ লগত জড়িত কলাকুশলী সকলোকে এই চেগতে অভিনন্দন আৰু ভৱিষ্যত আজিকালি আমাৰ এই মাংগলিক কাৰ্যভাগ সম্পন্ন কৰে আপোনালোকৰ অকণমান আশীৰ্বাদ বিচাৰিছোঁ সকলে আমাৰ ঘৰত কোনোবা ছোৱালী পচন্দ কৰিছে সেইকেইটাক চাব খুজিছোঁ ইয়াতে মোৰ কিবা স্বাৰ্থপৰ বুলি কিয় ভাবিলা তুমি ভাবিছোঁ মানে আজিলৈকে তাকেই দেখি আহিছোঁ মই কিনো দেখিছা তুমি কি দেখিছা তুমি মা মীনাক্ষী আহিছে মীনাক্ষী কমাই আহা ইয়াকে যে আপোনাৰ প্ৰতিটো কাম প্ৰতিটো সিদ্ধান্ত আঁৰতে কিবা নহয় কিবা এটা ব্যৱসায়িক স্বাৰ্থ লুকাই থাকে থাকিবইতো ব্যৱসায় হয় দুই তিনিটা ব্যৱসায় চলাই থাকোঁ নিজৰ স্বাৰ্থ লৈ কনচিয়াছ নহ'লে চবতে গোট খাই মৰিব লাগিব সেইবুলি আমাৰ ল'ৰাৰ জীৱনটোক লৈ তাৰ আশা সপোনক লৈ ব্যৱসায় কৰিবলৈ নাযাব আপুনি কি কথা কোৱা সেইবোৰ আকৌ মই কিয় কৰিম মই লগত কথা পাতিছিলোঁ ছোৱালীজনী প্ৰেমত পৰি সি চাবলৈ গোটাইছে তাইতো বহুত সপোন দেখিছিলোঁ তাৰ সপোন যাতে নাপালিব যি সঁচা বুলি প্ৰমাণ হয় সেয়ে সঁচা যি সঁচা বুলি প্ৰমাণ হয় সেয়ে সঁচা নহয় আজিৰ দিনৰ আটাইতকৈ নিৰ্মম সত্য হৈছে ছ'চিয়েল মিডিয়াই আমাক ইমান বেছি বাক স্বাধীনতা দিছে যে তাৰ পৰা কিমান অপব্যৱহাৰ কৰিব পাৰে তাৰেই যেন এখন কম্পিটিশ্যন চলিছে মানুহক সামাজিকভাৱে মানসিকভাৱে হত্যা কৰাৰ দুৰ্দান্ত কম্পিটিশ্যন দিনে ৰাতিয়ে চলি আছে ছ'চিয়েল মিডিয়াত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম এটি টিআৰপি সঁচাটো মিছা হ'ব পাৰে মিছাটো সঁচা হ'ব পাৰে যদিহে টিআৰপি পোৱা যায় এইবাৰ সঁচাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নে গণতন্ত্ৰৰ সমাধি আইনৰ চকুত আকৌ ক'লা কাপোৰখনৰ মাজুলী ধনীবোৰৰ যেন কেইখন ঠিকেই দেখে নেদেখে মাথো দুখীয়াৰ দুখ নিৰ্দোষীৰ চকু পানী আৰু ভাল হৈ জীয়াই থাকিব খোজাবোৰৰ নিদাৰুণ কষ্ট যন্ত্ৰণা এই আইন এই মিডিয়া এই টকা এই ক্ষমতাৰ জালত ভৰি নিদিয়াকৈ নিজৰ বিচাৰ বুদ্ধিবোৰক অকণমান জগাই তুলিব নোৱাৰোনে আমি নিজৰ বিবেকৰ নিৰ্দেশত চলি এখন সঁচা মানুহৰ শুদ্ধ সমাজ গঢ়ি তুলিব নোৱাৰোনে আমি য'ত সততাৰ গান থাকে প্ৰতিভাৰ সন্ধান থাকে আৰু মূল্যবোধৰ মূল্য থাকে নোৱাৰোনে আমি সঁচা অৰ্থত তেনে এখন সমাজ গঢ়িব নিশ্চয় পাৰিম নহয় থেংক ইউ সুধাকণ্ঠই আবাহন যেতিয়া জন্ম হৈছিলে তেতিয়া তেওঁ নিজ হাতেৰে লিখা
এখন লিখনি আমাৰ হাতত শুভেচ্ছা বাৰ্তা এটা আমাৰ হাতত আছে এইটো বৰ আপুৰুগীয়া বস্তু আছে আপুৰুগীয়া সম্পদ আমাৰ এইভাগ আমাক হালদাই গোটাই দিছে আৰু এইখিনি সম্পূৰ্ণৰূপে মানে আবাহনলৈ লৈ অহাৰ গুৰুদায়িত্ব গ্ৰহণ কৰিছে কিন্তু মোৰ স্বামীয়ে যি মোৰ সদায় সাহস হৈ থাকে আৰু এই যে নাটিকাবোৰ আমি বিভিন্ন সময়ত বিভিন্ন বিষয়বস্তুবোৰ নাটিকাবোৰ আমি কৰি আহিছোঁ আৰু এই আবাহনৰ প্ৰতিখন নাটিকাত খুব শলাগ লয় দৰ্শকে প্ৰতি বছৰে আমাক নিজে আহি কয় আমাক খুব ভাল পায় নাটিকাসমূহ বিশেষভাৱে ভাল পায় তাৰ কাৰণে দীপকদাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই নাটিকাসমূহৰ বিষয়বস্তু কিন্তু নিৰ্বাচন কৰে মোৰ স্বামীয়ে গতিকে তেওঁৰ এইভাগ কামৰ কাৰণে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ কথাবাৰ্তা কি লিখিছিলে আবাহনৰ প্ৰাণ মুহূৰ্তত আবাহন দেশৰ সন্ধিক্ষণত তোমাৰ জন্ম ভাগ্যৱান নাট পৃথিৱীত তুমি নতুনৰ প্ৰতি মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ বাৰে বৰণীয়া অথচ একে লগা সাংস্কৃতিক বুকুচাত লৈ গাঁৱে পথাৰে চহৰে নগৰে শান্তিৰ কপৌ হৈ যেন তুমি মৰম ভালপোৱা বিলাই ফুলীয়া লুইকৰীয়া ৰাইজৰ আশা নিৰাশা ত্ৰাস সংশয় উদাৰতা সংগ্ৰাম তোমাৰ নাট্যসমূহে যাতে পৰিষ্কাৰ আৰু সবলভাৱে প্ৰস্তুতি কৰিব পাৰে তোমাৰ সংগঠন কলা নহ'লে আমি সকলোকে যাচিলোঁ মোৰ বুকুৰ সকলো শুভকামনা আৰু সুধাগঠন এই আশীৰ্বাদেই আশীৰ্বাদ লৈ আমি এইবাৰ 25-26 যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ ইয়াত হেল্ল' গাইজ আজি মই আখৰা ক্ৰীড়াত আছোঁ আৰু এতিয়া মই অভিনেত্ৰীৰ পৰা যিখিনি পাৰোঁ বাইক ল'ব চেষ্টা কৰিম তো বলক আবাহন থিয়েটাৰত মানে কল্যাণ দা নতুনকৈ তেওঁ চিৰিয়েল কৰে তো এইবাৰ নতুনকৈ আহিছে তো তেওঁৰ পৰা এটা বাইক ল'ব চেষ্টা কৰিম বলক এইবাৰ আবাহন এইবাৰ প্ৰথম আপোনাৰ তো এবাৰ কৈ দিয়ক অসমবাসী ৰাইজক উদ্দেশ্য কৰি প্ৰথমতে তোমাৰ কি চেনেলটোৰ নাম কমল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু চেনেলটোৰ জৰিয়তে মই সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ এইবছৰ মই আবাহন থিয়েটাৰত প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিবলৈ সংযোজন হৈছোঁ আবাহন থিয়েটাৰৰ লগত অলপ ভয়ো লাগি আছে প্ৰস্তুতি হোৱাৰ লগত অভিনয় কৰা ইয়াৰ আগতে মই 19-20 বৰ্ষত হেঙুৰ থিয়েটাৰৰ জৰিয়তে ভাগ্যমানত প্ৰথম বছৰ পদাৰ্পণ কৰিছিলোঁ আৰু মোৰ ব্যক্তিগত কাৰণত মই প্ৰায় 5 বছৰ গেপ থাকিল মানে অহা নাছিলোঁ আৰু 5 বছৰ পাছত পুনৰ আহিছোঁ প্ৰস্তুতি কৰাৰ লগত অভিনয় কৰিম সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু মই মোৰ ফালৰ পৰা বেষ্ট দিবলৈ চেষ্টা কৰিম আশা কৰিম আপোনালোকে চিৰিয়েলবোৰ মোৰ যেনেকৈ মৰম কৰিছিল আৰু হেঙুলত থকাৰ পাছত যেনেকৈ মোৰ প্ৰত্যেকটো চৰিত্ৰ মৰম কৰিছিল এইবোৰ তেনেকৈ মৰম কৰিম ধন্যবাদ মোৰ ফালৰ পৰা আৰু মোৰ ইউটিউব চেনেল ফালৰ পৰা এই যিটো নমেয়া যাত্ৰা এই নমেয়া যাত্ৰাৰ ক্ষেত্ৰত মানে মই খুব ইচ্ছা জ্ঞাপন কৰিছোঁ দাদা অল দ্য বেষ্ট থেংক ইউ লগ পাম আমাৰ মাজত আছে ঋতুৰা আৰু এই বছৰৰ আবাহন থিয়েটাৰৰ 25-26 বছৰ তেওঁ আছে তো আবাহন থিয়েটাৰৰ বিষয়ে এবাৰ কৈ দিয়ক এই 3খন নাটক এইবছৰ আবাহনত আছোঁ মানে হ'লেই আবাহনত এইটো মোৰ 15 নম্বৰ বছৰ একে ৰাহে ধাৰাবাহিকভাৱে বাকী আবাহনটো আৰু ঘৰৰ নিচিনা হ'ল ঘৰুৱা পৰিৱেশ ঘৰুৱা কথা এই বছৰৰ নাটক 3খনো অভিজিত দাৰে প্ৰথম লিখা অহংকাৰ এখন পাৰিবাৰিক ড্ৰামা খুব সুন্দৰ মননশীল ড্ৰামা এখন সকলো শ্ৰেণীৰ দৰ্শকেই ভাল পাব পৰা এখন মানে নাটক দ্বিতীয় নিশাত আছে মীনাক্ষীৰ সংগীত সন্ধিয়া সেইখন এখন অলপমান ভাল নাটক তাৰ লগতে অলপ ব্যৱসায়িক কথা চিন্তা কৰাও হৈছে সেইখন নাটকত যিহেতু ছেকেণ্ড ডে অলপ ব্যৱসায় কৰেই চবে আৰু তৃতীয় নিশা আমি হৈছে গিৰিপ গাৰাপ কইনা আহিছে 9 হাজেৰে গিৰিপ গাৰাপ কইনা আহিছে 9 হাজেৰে এইকাৰণে কৈছে গিৰিপ গাৰাপখন আগতে এবাৰ মঞ্চস্থ হৈছিল ভাগ্যদেৱী থিয়েটাৰত 2008 বৰ্ষত গতিকে এইবাৰ তাক অলপ নতুনকৈ সজোৱা হৈছে আগৰখন একেবাৰে নহয় কিন্তু গতিকে 9 হাজেৰে গিৰিপ গাৰাপ কইনা আহিছে গতিকে মানুহে উৎসুকতাৰে বাট চাই আছে কাৰণ সেই বছৰ গিৰিপ গাৰাপ যথেষ্ট মানে ভাল পাইছিলে গতিকে এইবোৰো আশা কৰিছে এনেকুৱা হ'ব গতিকে ভাল হৈছে কিন্তু নাটক গতিকে ভাল পাব আহিব মোৰ কমল দাস অফিচিয়েল এইটো ইউটিউব চেনেল থিয়েটাৰৰ কথা বতৰা পাব বেলেগ কণ্টেণ্টটো পাব গতিকে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আবাহন থিয়েটাৰৰ যিখিনি ভিতৰৰ পৰিৱেশ খুবেই মানে ভাল লগা হয় এইবিলাক ৰুম আৰু আজি বহুত মানুহ আছে যিবিলাক মানে আবাহন থিয়েটাৰক মানে এই বছৰৰ কাৰণে বুকিং কৰিব আহিছে আৰু এইবিলাক চাওক ধুনীয়াকৈ মানে এইবিলাক বনাইছে ভিতৰতে সকলোখিনি আছে মানে খুবেই ভাল লগা আপোনালোকে এদিন আহক গুৱাহাটী চাৰিআলিত আছে এই আখৰাৰ গৃহটো গাইজ এতিয়া মই প্ৰস্তুতি বাৰ পৰা এই থিয়েটাৰখনৰ বিষয়ে অলপ জানিম তো বলক প্ৰস্তুতি বাৰ লগত এবাৰ কথা পাতোঁ আমাৰ সন্মুখত আছে প্ৰস্তুতি বা আৰু সকলোৱে চিনি পায় নাম নকলেও হ'ব তো বা আপোনাক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ থেংক ইউ আৰু বা এই বছৰৰ যি 3খন নাট
আমাৰ এবাৰ আছে অহংকাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু গিৰিপ গাৰাপ কইনা আহিছে নতুন সাজেৰে। 3খন নাটক আছে, 3টা ৰসৰ 3খন নাটক। বাকী ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ। আৰু এইখিনি জেগাতে গধূলিও প্ৰগ্ৰেম আছে। মই আপোনালোকক দিনৰ ভাগত যিখিনি অনুষ্ঠান আছিল মই সকলোখিনি আপোনালোকক এই ভিডিঅ'টোত দেখাইছোঁ। আৰু মই দেখাব লগা আৰু প্ৰায় শেষেই হৈছে। আৰু এইখিনি জেগাতে ৰাতি প্ৰগ্ৰেম আছে আৰু ৰাতিৰ প্ৰগ্ৰেমখিনি মই আপোনালোকক দেখাব নোৱাৰিম, তাৰ কাৰণে ক্ষমা কৰি দিব। তো গাইজ, আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, আন ভিডিঅ'ত লগ পাম। বাই বাই, জয় অসম।